বুলি কওঁতে যেনে ধৰক আমি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি তাত স্মাৰক দিছোঁ। আমি ৰাজনৈতিক ব্যক্তি হিচাপে যোৱা নাই, চৰকাৰৰ তেখেত নাই। আমি সদৌ অসম কেওট জাতীয় সন্মিলন এটা 100% অৰাজনৈতিক দল। ইয়াত কোনো ৰাজনীতি নাই। কোনোবাই যদি এইটো কৈ আছে এইটো তেওঁলোকে ভুল বুজি আছে। আমি অসম প্ৰান্তত যিখিনি আমাৰ জুৰিছডিকশ্যন আছে, আমাৰো সংগঠনটোৰ জুৰিছডিকশ্যন অসম প্ৰান্তক লৈ পেলাই আছেতো, গতিকে এই বিষয়টোত আমি অসমক লৈ লাগি আছোঁ। আৰু ইয়াৰ মাজতে আমি সকলোৱে জানো যে অসমৰ কেওটসকলক যিটো দাবী কৰি আছোঁ এছচিৰ, সেই এছচিৰ মৰ্যাদাটো কিন্তু ত্ৰিপুৰা, পশ্চিমবংগ আৰু উৰিষ্যাত কিন্তু কেওটসকলক দিছে। সেইকাৰণে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এইটো বিবেচনা কৰিব পাৰে, যিহেতু কেওটসকল এটা ঐতিহাসিক জাতি। সেই ৰামায়ণৰ দিনৰ পৰাই কেওটসকলক ভাৰতৰ সকলো লোকেই জানে যে কেওটসকল আদিৰ পৰাই তেওঁলোক আপোনাৰ সেই মছুৱাৰা যিটো আমি কওঁ মৎস্যজীৱীৰ পৰা তেওঁলোক আহি আজিৰ এই পৰ্যায়লৈ পাইছে। গতিকে কেওটসকলৰ যি অনুসূচিত জাতিৰ মৰ্যাদা প্ৰাপ্তিৰ যিটো দাবী আছে, সেইটো নিশ্চিত ৰূপত তেওঁলোকৰ অধিকাৰ আছে।